জালুকবাৰী সমষ্টিৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক আজি সম্বৰ্ধনা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত সমষ্টিটোৰ 1986 গৰাকী মেট্ৰিক উত্তীৰ্ণ আৰু 1156 গৰাকী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ডক্টৰ ননীগোপাল মহন্তৰ লগতে কামৰূপ জিলা আয়ুক্ত কৃতি জল্লিসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। একেটা অনুষ্ঠানতে কামৰূপৰ বংশৰত এখন মিনি ষ্টেডিয়ামৰ আধাৰশিলাৰো স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। এই ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াইছে 12 কোটি টকা। 11 বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া এই ষ্টেডিয়ামত 500 দৰ্শকে একেলগে মেচ উপভোগ কৰিব পাৰিব, য'ত থাকিব ফ্লাড লাইটৰ সুবিধা। যোৱা 20 বছৰে এই অনুষ্ঠানটো আমি চলাই আহিছোঁ আৰু আজিও সেই পৰম্পৰাকে আগবঢ়াই লৈ গৈ জালুকবাৰী সমষ্টিৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ল আৰু তাৰ উদ্দেশ্যে আজি আমি ইয়াত সমবেত হৈছোঁ। ইয়াৰ লগতে বংশৰত এখন মিনি ষ্টেডিয়াম নিৰ্মাণৰ বাবে 12 কোটি টকা চৰকাৰে অনুমোদন কৰিছিল, তাৰো আজি ইয়াতে আধাৰশিলা স্থাপন